আমাৰ বাৰীত আজি পকা কঁঠাল এয়া চাওক পকি একেবাৰে লুক থুপীয়া হৈ আছে নহয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই বেডৰুমৰ পৰা। বন্ধু বান্ধৱীসকল, আজি কিন্তু ভিডিঅ' আৰম্ভ কৰা বহুত বেছি দেৰি হৈ গ'ল। আমাৰ কিন্তু আপুৰুগীয়া কঁঠালটো পকিলে দেই বন্ধুসকল, বোলো চাই গৈচোন কি ধুনীয়া হৈ আছে, পকি একেবাৰে লুক থুপীয়া হৈ আছে নহয়। এইয়া আমাৰ বাৰীত আজি পকা কঁঠাল এয়া চাওক। গছতে পকিলে কঁঠাল, কিন্তু গমকে নাপালোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে দেখিছোঁ কঁঠালটো পকি আছে, একেবাৰে হুপুক টুপুক। কৰোণা ঔষধ বুলি খাম আৰু দেই বন্ধুসকল। আপোনালোকে ওচৰত থকা হ'লে দিব পাৰিলোঁ হয়, কিন্তু এতিয়া দূৰত নহয়, কেনেকৈ দিম এতিয়া, নহয়নে? ওচৰ চুবুৰীয়াই বাৰু চাবলৈ পাব, এতিয়া আপোনালোকে চাব লাগিব। আৰু ইমান ডাঙৰ কঁঠালজোপা, মানে এটাহে কঁঠাল লাগিছিলে, আপুৰুগীয়া কঁঠাল আজি পকি গ'ল আৰু দেই আমাৰ ঘৰত। শকতি তাই একেবাৰে গহীন হৈ চাই আছে, চাৰুকাই মৰিব লাগিব বন্ধুসকল। আমাৰ ঘৰত কিন্তু কঁঠাল খোৱা মানুহে নাই, এইফালে কটক কটক হৈ আছে, বেয়া নাপাব দেই, ভিডিঅ'ত চাউণ্ড গৈ আছে। আমাৰ বাৰী দেখিবলৈ সৰু, কিন্তু বিভিন্ন ধৰণৰ গছ গছনিয়ে ভৰপূৰ হৈ আছে বন্ধুসকল। আৰু টেঙা টকুচা কথা ক'বই নালাগে, কলটো আপোনালোকে দেখিছেই। এই শকতি বুলি মাতি মিতি আপোনালোকে চাব দেই, তাই কেনেকৈ আহিব। কতিয়া আহ, হেৰি আছে কতিয়া আহ। সঁচাকৈ ভাল লাগে নহয়নে এনেকুৱাবিলাক দৃশ্য দেখিলে। এতিয়া আহি গ'লোঁ মই কলপাত কাটিবলৈ। কঁঠালটো যেতিয়া নহয় অকলেতো খাব নোৱাৰোৱেই, গতিকেলৈ সকলোৱে ভগাই খাম বুলি ভাবিছোঁ। আৰু কলপাতখিলা এনেকৈয়ে ধুই লৈছোঁ, ধুই পখালি যেতিয়া নহয় ল'ব লাগে, যিকোনো পোক পতংগ বগাই থাকে। আৰু কাটিবলৈ লৈছোঁহে হয়, ধুনুলৈ বহুত বেছি মনত পৰিছে। যোৱাবাৰ বায়েকে দিয়া কঁঠালটো বহুত ধুনীয়াকৈ ভগাই খাইছিলোঁ দুয়োটাই, কিন্তু কম পৰিমাণে খালেও দুয়োটাই লগতে খাইছিলোঁ। আৰু বাৰীৰ কঁঠাল সকলোকে আজি ভগাই দিম, সেইকাৰণে কাটিবলৈ লৈছোঁ। আৰু ইমানেই পকিলে চাওকচোন, ভয় খাই মৰিছিলোঁ। সেয়া চাওক, কাটি গ'লগৈ, এইফালে চাওক। আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম সকলোবোৰ, কিন্তু আমাৰ ঘৰত ভাদৰ মাহতহে পকিলে আজি এইটো কঁঠাল। কাৰণ কঁঠালজোপা ভদীয়া বুলিয়ে ক'ব লাগিব, ভাদৰ মাহত বহুতো কঁঠাল পকে বাৰু। এনেকৈ যদি শেহতীয়া ছিজনত কঁঠাল পকে তেতিয়াহ'লে এনেও মনটো ভাল লাগে নহয়নে বাৰু বন্ধুসকল। কিন্তু কঁঠাল খাব লাগে, গুটিবিলাকৰ বহুত বেছি পুষ্টিকৰ হয়। যেতিয়া আমাৰ মহামাৰী আহিছিল তেতিয়া গুটিবিলাকৰ বহুত বেছি দাম আছিল, এটা কঁঠালত বহুত বেছি মূল্যত বিক্ৰী কৰা হৈছিল। সঁচাকৈ সেই দিনবোৰলৈ যে মনত পৰিলে মনটো কিবাই লাগে। আৰু দুনাই যাতে সেনেকুৱাবিলাক মহামাৰী নাহক আমাৰ জীৱনলৈ, নহয়নে? মিঠা হ'ব নি? খোৱা ফুটা কেনেকুৱা লাগে নো, এনেই টেষ্টি কৰিছ। আমাৰ এওঁ কিন্তু কঁঠাল খাবলৈ বেয়া পায়, তথাপিতো গুটিকেইটা কিন্তু বহুত বেছি ভাল পায়। আৰু মইতো কিমানখিনি খাওঁ আপোনালোকক কৈয়ে থৈছোঁ যোৱাটো ভিডিঅ'ত। আৰু আমাৰতো ধুনুৰ কথা ক'বই নালাগে আৰু। এটা পুৰিলি বহুত ডাঙৰ ডাঙৰ ওলাইছো, বহুত ডাঙৰ ডাঙৰ ওলাইছো। ভগাই দিম অকণ সকলোকে, বাৰীৰ কঁঠাল সকলোৱে খাওক। এইবাৰ নেলাগিলে বেছিকৈ, সেইকাৰণে সকলোকে এটা এটা দিয়া নহ'ল আৰু, নহ'লে আগতে দিওঁ হয়নে। এইফালে হৈছে ধুনু ভিডিঅ' কল কৰি চাই আছে, আৰু মই এনেকৈ কঁঠাল গুচাইছোঁ, তাক দেখুৱাইছোঁ। আজি কলেজ বন্ধ, যেতিয়া নহয় দেওবাৰ, আৰু ৰুমতে আছে সি। সেইজনী বৰমা বৰমা ভাল লাগিব হয় না খাবলৈ। এইফালে হৈছে আমাৰ ৰিঅ', মানে এই মেকুৰীজনী যদি মৰম কৰা হয় নহয় মিনুক, তেতিয়াহ'লে সি খুব বেছি বেয়া পায়। এয়া চাওকচোন, ইমানেই হুলস্থুল নহয় কি ক'ম আৰু, চাউণ্ডটো কাটি দিছোঁ তাতে। সেয়া চাওক কেনেকুৱা উৎপাত মানে। এতিয়া কঁঠালো খালোঁ আৰু কুকুৰ মেকুৰী যুঁজ চালোঁ। আৰু এইফালে চাওক, মই গাখীৰৰ চাহ মানে পাতিছিলোঁ, অৱস্থা বেয়া, সম্পূৰ্ণ মানে পৰিয়ে গ'ল আমাৰ এওঁ, কিন্তু গম নাপায়। আৰু এইফালে মোৰ কাৰণে বজাৰ আনি ইয়াতে ৰাখি থ'লে। এইফালে লাই শাক, বেঙেনা আৰু ভেন্দি, পটল এইবিলাক আনিছে, আৰু সেউজীয়া শাক পাচলি। আৰু এইফালে আনিছে মিঠাই। এতিয়া চাহৰ সৈতে খাম এই নীলা কালাকান। আৰু এইফালে আনিছে পনীৰ, আৰু পনীৰ তেওঁ খাব, তেওঁ মানে মাছ মাংস নাখায়। মই বাৰু মাছ মাংস খাওঁ। এইফালে আনিছে ময়দা, বিস্কুট আৰু চাৰ্ফৰ পেকেট। এইফালে চাহ উতলি পৰিলেই, আপোনালোকক ভিডিঅ' কৰি দেখুৱাওঁ মানে। আৰু এইখিনি মানে এতিয়া মই বাহিৰত ৰাখি থ'ম নিশাটো।
কাৰণ পাত শাকবোৰ ৰাতি নাখাওঁ, আপোনালোকে জানি গেছে ধৰিব। আৰু এইফালে চাহ খালোঁ। আপোনালোকক এবিধ মাছ দেখুৱাওঁ। এইবিধ মাছ হৈছে সাগৰীয় মূৰা মাছ আৰু ইমান ডাঙৰ ডাঙৰ চাওক আৰু চেপেটা। এই মাছজনী বোলে বহুত ভিটামিনযুক্ত, চকুৰ কাৰণে বহুত বেছি ভাল। বন্ধুসকল পাৰিলে খাব। আৰু এই মাছখিনি এতিয়া বাকলিবিলাক কেনেকৈ গুচাওঁ আপোনালোকক অকণমান সৰু এটা টিপছ দেখুৱাওঁ। ইয়াত যদি অলপ নিমখ এনেকৈ মিক্স কৰি অলপ সময় ধৰি ৰাখি থ'ব, ৰাখি পানীখিনি টুকি এনেধৰণে মোহাৰি দিব, সম্পূৰ্ণৰূপে বাকলিখিনি এৰাই পৰিব। এয়া চাওক মোৰ হাতখনত বাকলিবিলাক এনেধৰণে লাগি গৈছে, দেখিছেনে? নিমখ আৰু পানীৰ লগত ডুবাই ৰাখিব 10 মিনিট। তাৰপিছত এনেকৈ এখন তাৱৰা পাতিব আৰু হালধি, নিমখ আৰু নেমু অলপ এনেকৈ চেপি ফ্ৰাই কৰি খালে বহুত বেছি টেষ্টি লাগে বন্ধুসকল। এবাৰ আপোনালোকেও এনেকৈ বনাই খাই চাব বুলি আশা ৰাখিছোঁ। আজি কিন্তু কমকৈ বনাইছোঁ, কাৰণ ৰিঅ' আৰু মইহে খাম। এওঁতো মাছ মাংস নাখায়, গতিকেলৈ এনেধৰণে বনোৱা হৈছে। আৰু বন্ধুসকল বৰ বেছি ভিডিঅ'টি দীঘলীয়া নকৰোঁ, অহা ভিডিঅ'ত লগ পাম। ধন্যবাদ।